জানতো টকা পইচা থৈ লৈছে জানো ল'ৰাটোক পঢ়াব অকল নিজে ঘূৰি পকি থাকিলে নহ'ব ঘৰখন চলাব লাগিব আৰু ল'ৰাটোক পঢ়াব লাগিব গোটেইখনকে চাব লাগিব। নমস্কাৰ ৰাইজসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বৰ্তমান গৈ আছোঁ আমাৰ ঘৰৰ সপৰিয়ালে বহিডিং মৌজা এখন গাঁৱত। গাঁওখনৰ নাম হৈছে বহলুং গাঁও। তাত আমাৰ মামাৰ ঘৰ আছে। মামাৰ ঘৰ আমাৰ আইতাৰ অলপ অসুখ হৈ আছে, মানে বৰ্তমান কালি অলপ পৰি ল'লে বোলে। গতিকে আমি মা আৰু মই আইতা ভাগিন পলিল গৈ আমি আইতাক এবাৰ দেখা কৰিবলৈ ওলাইছোঁ। আমাৰ জাৰ্ণিটো খুব ভালে গৈ আছে। গৈ আছোঁ সকলোৱে হাঁহি ধেমালি কৰি আৰু অলপ দূৰ আছে পামগৈ। তেতিয়াহ'লে বলকচোন আগবাঢ়ি থাকোঁ, ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকিব। আমি আহি পালোঁ মামাৰ ঘৰ আমাৰ গেটখন খুলি সোমাই গৈছে। এবাৰ আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাইছোঁ। মামাৰ ঘৰ একেবাৰে আছাম টাইপৰ আৰ্হি ঘৰ হয়, একেবাৰে গাঁৱলীয়া ঘৰ, ভাল লাগিছে। খেতি পথাৰৰ পৰা আৰম্ভ কৰি তামোল পাণলৈকে সকলো এখন প্ৰাকৃতিক পৰিৱেশত ঘৰখন আছে। ভঁৰাল ঘৰ মামাহঁতৰ। ধান এতিয়াও খাব নোৱাৰাকৈ ফুল হৈ আছে। খেতিও আছে, মামা যিহেতু অকলে, গতিকে মানুহ লগাই কৰি থাকে। গতিকে ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। চাব পাৰে ভঁৰাল ঘৰটো কিমান সুন্দৰকৈ ৰাখিছে, ইমান ধুনীয়াকৈ বনাইছে। কেনেকুৱা লাগিলে আহি আমাৰ বিয়লি হোৱাত আহিলোঁ, বিয়লি ঘাঁহ নহয়, এই চাওঁ বুলি আহিলোঁ, কোৰ বুলি অহা হ'ল, বহুত ভাল লাগিছে, বহুত পৰিমাণ হৈছে মোৰ। বিয়লি দেখিলে কাৰণ মোৰ ডাঙৰ চিন্তা। যিহেতু আয়ক আমি চাব আহিলোঁ, গতিকে মই সৰুতে ইয়াতে পঢ়া শুনা কৰা, মানে 6লৈকে যিমানটো মই আজি মূৰ দাঙি মানে থিয় হ'ব পাৰিছোঁ। সকলো অৰিহণা আমাৰ আয়ে আছে। গতিকে আয়ক চাব আহিলোঁ। আয়েৰ পৰা মনৰ ভাৱ জানো যে আমি আহিলোঁ। কেনেকুৱা লাগিছে আয়ে? মই যে আহিলোঁ চাব আহিলোঁ যে কেনেকুৱা লাগিছে? আমি অহাৰ কাৰণে বেয়া পাইছে নেকি? ভালে লাগিছে দেখিম বুলি। নমা কৰিলে এবাৰ দুবাৰ আহি থাকিলে ভাল লাগে। যিজনীও দেখিছোঁ, নাতি নূতন গোটেই এইবোৰ দেখিলোঁ। এতিয়া মোৰ আকৌ ভাবিবলগীয়া একোৱেই নাই, চব দেখিলোঁ। তাকে আপোনাৰ মানে স্বাস্থ্যটো বেয়া বুলি কালি পৰি ল'লে বুলি কোৱাৰ কাৰণে আহিলোঁ। একদম মানে ঢাপলি মেলি কাম আছিলে, তথাপিও মানে যিহেতু মই আপোনাক এৰিব নোৱাৰোঁ, সৰুৰ পৰা ডাঙৰ কৰা, সেইকাৰণে মই আজি আহিলোঁ। গতিকে আপোনাক দেখি কৰিলে, কিন্তু তথাপিও সুস্থই লাগিছে, সেইকাৰণে মানে আজি আহিলোঁ। আৰু আপুনিও ভালে পাইছে অহাৰ কাৰণে? ভালে লাগিছে। একো নাই, খাদ্যটো ভালকৈ খাওক। বেলেগ মানে এই যোনখিনি লোভীয়া বস্তু, তেল সেইবোৰ খাব নালাগিব। ভাতটো গুৰুত্ব দিয়ক, স্বাস্থ্য ভাল হ'ব। এনেই কেইবছৰমান হ'ল বা আয়ক? 85। এনেই 1950 চনত ভূমিকম্প হৈছিলে যে, তেতিয়া কি আছিলে আপোনাৰ? শান্তিয়ে হোৱা নাই? মোৰ বাইকজনীয়ে শান্তিছিলে। কেনেকুৱা ভূমিকম্প কেনেকুৱা আছিলে? এনেই আপুনি কেনেকুৱা হৈছিলে? মানে ডাঙৰকৈ মানে মানুহৰ কি ক্ষতি হৈছিলে, এই তাৰ বিষয়ে অলপমান। ক্ষতি হ'লে পুৰা মাটি ফালি গৈছিলে? পুৰা ডাঙৰ ফালি গৈছিলে নেকি মাটিখিনি? পানী ওলাই গ'ল। পানী ওলাই যায়? নিজ চকুৱে দেখিলে? 1950 মাটি ভূমিকম্প দিয়ে, মাটি ফালি মাটি ফাটি যায়। তাৰপিছতে আমাৰ বৌ আছে যে বহি থাকোঁ, মুতিলে বোলে এনেই গাড়ী দিওঁ বোলো, এফালে ভূমিকম্পত ফাটিছে। সেনেকুৱা কথা সেনেকুৱা ঘটনা হ'ল। তাৰপৰা ক'ত থাকিলেগৈ মানুহখিনি? আমি একেবাৰে তালাপত থাকিলোঁগৈ। তালাপ মানে মা ঘৰ ক'ত হৈছিলে? ডাঙৰি। কোন গাঁও? এই ডাঙৰি আকৌ ডাঙৰি। মানে চব মানুহ ইয়াতে প্ৰথমে নামঘৰত কি নাই ফটা? নামঘৰত পাতিলে গোটেইখিনি। নহয় ফাটি নাই যোৱা মাটি? ইমানকৈ থাকিব যাব নোৱাৰাকৈ নাই ফটা। তাৰপিছত খোৱা বোৱাখিনি? খোৱা বোৱা চব চৰকাৰে দিলে, চিৰা দিলে। কিহত খাবি? কচু পাত কাটি
কচু পাততে খালোঁ ভাত কচু পাতৰ একো যতনে নাই যে অঁ কচু পাত কাটিলে কোনো মানে চিৰা তিয়ালে হওক নহওক কোমল হওক বা নহওক দিলে আছে গোটেই তাৰপিছতে তাতে আমি খাই বৈ আকৌ খুবাং বুলি বাগানখন আছে খুবাং বাগান গ'লোঁ দেই খুবাং বাগানত গ'লোঁ তাত আমাৰ ভিনী এটা আছে ভিনী বাই আছে তাত গ'লোঁগৈ আমি তাতে কটালোঁগৈ এসপ্তাহমান তাৰপিছতে লাহেকৈ আকৌ ডাঙৰিত আহিছে মানে গোটেই অসমতে হৈছিলে না কি ভূমিকম্পটো এনেই আপোনাৰ আইডিয়াত তেতিয়াতো সৰু আছিলে সৰু হৈছিল এনেই মানে পুৰা অসমতে হৈছে আকৌ গোটেইখন অঁ এতিয়া য'ত থাকিলেগৈ তেতিয়া এনেই নামঘৰত যে আছিলে নামঘৰত নাই ফটা মাতিলে নামঘৰত নাই ফটা হৈছিলে অঁ তাত আমি আৰু চাকি বাতি জ্বলালে আৰু তাৰপিছতে হৰিনাম অলপমান গালে উৰুলি দিলোঁ সেইবোৰ এনেই কিমান সময়মান সেই ভূমিকম্পটো হৈ থাকিলে কিমান সময় ঘণ্টা নাই এঘণ্টামান কেতিয়াবা মাথা ঘূৰাই যায় কিছুমানৰ অঁ তাৰপিছতে আকৌ ভালে ভালে সময়ত আকৌ দিয়ে আকৌ কিবা একেৰাহে দি নাই থকা মানে জোকাৰি দিয়ে জোকাৰি দিয়ে ঢেৰ দেখিলোঁ ঘটনা খালি আমি সৰু হৈ আছিলোঁ অঁ সেইটোৱে 1950 চনৰ এইটোতো মানে পৃথিৱী বিখ্যাত বুলি ক'ব লাগিব ন তেতিয়াতো আপুনি তেতিয়া জিৰ'ই নাই হয় হ'লেতো 8 বছৰমান হৈ আছিলে 8 ন সেনেকুৱা কিবা এতিয়ালৈকে পঢ়িলোঁ খালি পঢ়াত চুকাই আছিলোঁ পঢ়া চুকা আছে আগৰ কথা মনত পৰি যায় গম পোৱা কথাটো গম পাই ভাল লাগিলে আৰু এতিয়া দেহাটো এনেই কেনেকুৱা লাগে দেহাটোৱে ভাল নালাগে দেই এতিয়াই ভাল লাগে আকৌ কেতিয়াবা হয় সগা মোটাখিনি সেইখিনিৰ পৰা অলপমান কষ্ট এই হ'ব এইটো বয়স হৈছে যে একো নাই সেইটো পৰা কষ্ট সেনেকৈ একো দুখ নাই হোৱা খোৱা লোৱাটো ভাল হ'লেই হ'ল ঘৰৰ কাৰণে একো চিন্তা নাই ঠিক আছে চব নাতি নতুন চব দেখিলোঁ চব দেখি পালে একো নাই সেইটো তোমাক দিছোঁ দেই দামটো এইটো মই লক্ষী হিচাপে লৈছোঁ এইটো মই থৈ দিম আপোনাৰ স্মৃতিত থ'ম এইটো জীয়াই ৰাখিম আজি 10 বছৰ নহয় 20 বছৰ নহয় মই লাগিলে আপুনি থাকক মই যিমান দিনলৈকে জীয়াই থাকিম এই পইচাটো আপোনাৰ নামতে থৈ দিম এইটো যে দিলে কি কাৰণে দিলে এইটো পইচাটো কি কাৰণে দিলে এইটো মই লক্ষী বস্তু দিছোঁ দেই আইতাকে তাৰপিছতে সিহঁতে ভালে কুশলে থকা আৰু ল'ৰাটো যেনেকৈ পঢ়াইছে মাক তেনেকৈ এইজোপা সোণৰ গছ আছে যেন মাক সকলে সদায় খাই বৈ বৰ উঠা হ'ব লাগে দেই কৃষ্ণ সেইকাৰণে দিছে ন ঠিক আছে মই এইটো একদম ভগৱান যেনেকৈ ধূপকাঠি জ্বলোৱাত আমি চাকি ধূনা ফটোত ভগৱানৰ ফটো থওঁ ঠিক তেনেকৈ এই আইৰ স্মৃতিত মই এইটো মানে লক্ষী হিচাপে মই এইটো সদায় জমা থ'ম ইয়াত আৰু ইয়াতে আপোনাৰ নামটো মই লিখি দিম পূৰ্ণিমা সোণোৱাল বুলি হ'ব নাই কলমে কথাৰ মাজতে ঘপককৈ আই এটা কথা ক'লে এইটো মোৰ জীৱনলৈকে একেবাৰে মনত থাকি যাব গতিকে মই আখৰকে পালন কৰিবলৈ চেষ্টা কৰিম কি কৈছে জানটো কওক টকা পইচা থৈ লৈছে জানো ল'ৰাটোক পঢ়াব শুনাব পইচা হৈছে কি আৰু হ'ব লাহে লাহে অকল নিজে ঘূৰি পকি থাকিলে নহ'ব ঘৰখন চলাব লাগিব আৰু ল'ৰাটো পঢ়াব লাগিব গোটেইখনকে চাব লাগিব মা পাপা আদি কৰি দেই অকল ফুৰিলে নহ'ব খালে নহ'ব অকলে ঘূৰি ফুৰিলে নহ'ব নিজে যেনেকৈ ঘূৰিছে তেনেকৈ টকা পইচা লাগ দিব লাগিব টকা সন্মান দিব লাগিব সোমাব লাগিব এই আহিব লাগিব এই হাতৰ ধন হাততে পাব লাগে মুঠি ধন মুঠিতে পাব লাগে দেই যেনেকৈ ল'ৰাটোৱে কষ্ট কৰিছে সেই টকা পইচা পাব লাগে আৰু ঘৰখন চলিব লাগে আৰু বোৱাৰীজনীও বোৱাৰীজনীও ভাল হ'ব লাগে দেই সদায় মিলা প্ৰীতিৰে খাই থাকিব লাগে কাজিয়া পচাৰ ল'ব মই আশীৰ্বাদ দেই ঠিক আছে যিহেতু আয়ক চাবহে আমি আহিছিলোঁ গতিকে আয়ক সম্পূৰ্ণ কথা বতৰাবোৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু এতিয়া দেখুৱাম আমাৰ মামা ঘৰৰ বাহিৰৰ পৰিৱেশটো এয়া চাব পাৰে তামোল পানেৰে একেবাৰে ভৰপূৰ এখন প্ৰাকৃতিক পৰিৱেশ গতিকে কিমান সুন্দৰ লাগিছে আপোনালোকে জনাব আৰু এটা বস্তু দেখি ভাল লাগিলে মামায়ে ৰুই থৈছে যে ক'ৰপৰা আনি ৰুলে মই নাজানো বাৰু কৌপাত এয়া চাব পাৰে কৌপাত যিকোনো আমাৰ পূজাতে লাগে গতিকে তেখেতে যে ৰুই থৈছে বহুত ভাল কাম কৰিছে প্ৰায় লুপ্তপ্ৰায় হৈ গৈছে এয়া দেখিলোঁ আপোনালোকক কেনেকুৱা পাইছে জনাব কমেণ্টত যদি ভাল পাইছে আগলৈ শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাবোৰে ফ'ল' কৰি দিব
এতিয়া আমি ভিতৰলৈ যাওঁচোন খাবৰ কাৰণে মাতি আছে কিনো দিছে চাওঁ এয়া চানডে বুলি দেই মামা কিবা এটা কৈ দিয়কচোন আজি মামা ঘৰত আহিছিলোঁ কৈ দিয়া আজি এই আই অলপ অসুবিধা হৈ আছিলে তেওঁ চাবলৈ আহিছে তাৰপিছত আহি আয়োজন এটা কৰি দিলে আৰু ন বেছিকৈ ধৰা নহয় থুলমূলীয়া এয়া চানডে স্পেচিয়েল বুলি ক'ব লাগিব কি বুলি ভাবে আৰু ভাগিনী ভালে লাগিছে অহাৰ কাৰণে ন ঠিকেই চানডে স্পেচিয়েল এয়া তাকে থুলমূলকৈ দেখুৱালোঁ আপোনালোকক জনাব কোনে কোনে খাই পাইছে এয়া বেছি দামী নহয় বাৰু 900 টকীয়া ঠিক আছে ধন্যবাদ ঠিক আছে এইটো ভণ্টি মামা ছোৱালী মোৰ ভণ্টি হয় ভাতৰ কাৰণে ৰেডি কৰিব মাতিছে ইয়াক কি কি দিছে এবাৰ কৈ দিয়াচোন কি কি খানাৰ লগত গাহৰি মাংস গাছ টেঙা দাইল ভেন্দি ঢেকীয়া মিক্স আৰু এইফালে নেমু টেঙা আছে জলকীয়া পানী আৰু তোমাৰ নামটো কৈ দিয়া ভাল নামটো কৈ দিয়া লাষ্ট কৰিছে ইয়াৰ মামা ছোৱালী মামী আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে ন ভাগিন আহিছে আইতা আহিছে পেহাদৌ আৰু পেহীদৌ আহিছে অহাৰ কাৰণে ভালে লাগিছে ভাল লাগিছে বহুত দিনৰ মূৰত আহিলোঁ মামা ক'ত গ'ল মামা মাতিছে দেই কি কৰি আছে এইফালে ভৰি ভাত ধুই আছে ইয়াৰ এইবাৰ আমাৰ লেট্ৰিন বাথৰুম আৰু আহিলোঁ ভাতৰ আয়োজন কৰা হৈছে মই হাত ভৰি ধুই লৈছোঁ আৰু আমি আহিলোঁ কেনেকুৱা লাগিছে এই ভাগিন আহিছে আৰু সিহঁতৰ পৰিয়ালটো আহিছে আৰু ভাল লাগিলে ঠিক আছে এতিয়া ভাত খাব যাওঁ আমি ঠিক আছে আপুনি নাখায় নেকি এয়া আমি এতিয়া ভাতৰ কাৰণে গৈছোঁ আয়েও আমাৰ আয়েকো তলত দিছে এয়া আয়ে খাই লওক আমাৰ আয়েক চাব আহিছিলোঁ মেইন এয়া আয়ে ভাত দুটামান খাই দিয়া ভাত অলপ খাই দিয়া মাছ লগত এয়া আয়ে ভাগটো মাংস নাখায় যিহেতু পেট বেয়া কৰে এই মাছৰ লগত খাই দিয়া এই লাজ কৰি আছে আমাৰ ভণ্টি লাজ কৰিছে ই এনেকৈ লম্বু বুলি কওঁ মানো কি হ'ল এয়া গাঁৱলীয়া নিয়ম আমাৰ মায়ে নজৰ পানী জাৰি আছে এয়া গাহৰিজনী বোলে নজৰ লাগিলে মুখ পানী জাৰি আছে এয়া আপোনালোকৰ পিনে এনেকুৱা নজৰ পানী যায় নেযায় ক'ব কমেণ্টত কিবা পূজা কৰি আছে এয়া বান মাৰি আছে যাতে ভাল হ'ব লাগে গাহৰি এই মানে থুলমূলকৈ মাকৰ আছিলে বোলে আইডিয়াটো এই জীয়েকক দি দিলে মুখ পানী বেলেগ আৰু নাজানে খালি এই মুখ পানীটো কেতিয়াবা খাটি যায় আৰু এতিয়া ল'ৰাবোৰে ভাবিব গেছ হ'লেহে হয় কিন্তু এতিয়া হয় মুখ পানী লাগে নজৰ এতিয়া খোৱাৰ সময় এয়া দুই বিয়ে এনেকৈ ভাত খাইছে লগতে আমাৰ মা আৰু পাপাই মই অলপ পাছত খাম মামাও খাইছে মই অলপ পাছত খাম যিহেতু অলপ আগতে কিবা এটা খালোঁ গতিকে বলকচোন আৰু আগলৈ চাই থাকোঁ তামোলখন দিয়া খাই বৈ এতিয়া আমাৰ মাহীও আহি গ'ল ইয়াৰ ওচৰতে বিয়া হৈছে মাহী তামোল এখন দিছোঁ এই মাহী হাতৰ পৰা দে এখন তামোল খাই বৈ অলপ ৰেষ্ট লৈছোঁ নহয় ভাত কিমান খালে ঐ মহা কেনেকুৱা খবৰ খাতি বহি ল সেইটো ভাইটি তামোলখন দে মাহী পা ধন্যবাদ আমাৰ মাহী হয় দেই মাহী বাবাকো সেনেকে ক'লে যে কিবা এটা আছে এতিয়া ভাত খাব বহিম খাই বৈ যাব লাগিব মামা ঘৰত বহুত গৰম যিহেতু মই ভাত খোৱা নাছিলোঁ এতিয়া মই ভাতকেইটা খাই মেলি চিধা যাবগৈ লাগিব বহুত দূৰ হয় আৰু শেষত আয়ক সকলোৱে আশীৰ্বাদ কৰিব যাতে সোনকালে সুস্থ হয় আৰু এয়া যাব লৈছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ জয় অসম মন যায়।